নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 29 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেমালৰ প্ৰভাৱ আজিৰ 9 জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠান। আপোনাৰ জিলাতো বন্ধ থাকিব নেকি? এতিয়া তালিকাটোত চাই লওক। সংহাৰী ৰেমালে প্ৰকৃতিত চলাইছে ধ্বংসলীলা। কালগুৰিৰ বাবে বিভিন্ন প্ৰান্তত বাগৰি পৰিছে গজজোপা। ৰাজ্যৰ কেইবাখনো জিলাত বন্ধ কৰা হৈছে বিদ্যালয়। কৰিমগঞ্জ, ডিমা হাছাও, হাফলঙত আজি বন্ধ থাকিব শিক্ষানুষ্ঠান। গোলাঘাট, মাজুলী, হোজাত শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত। কৰিমগঞ্জ জিলাত দুদিনৰ বাবে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা। 28 মেৰ পৰা দুদিনলৈ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত জিলা আয়ুক্তই জাৰি কৰিলে এই নিৰ্দেশনা। ডিমা হাছাও, হাফলঙত শিক্ষানুষ্ঠানসমূহ দুদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। মাজুলীতো আজি বন্ধ থাকিব বিদ্যালয়। হোজাই জিলা প্ৰশাসনে দুদিনৰ বাবে ঘোষণা কৰিছে বিদ্যালয় বন্ধ। গোলাঘাট জিলাৰ বাবেও আজি জাৰি কৰা হৈছে নিৰ্দেশনা। ক্ৰমাৎ ৰেমালে ভয়ংকৰ ৰূপ ধাৰণ কৰাত এই প্ৰশাসনৰ ডাঙৰ সিদ্ধান্ত। সংহাৰী ৰেমালে প্ৰকৃতি চলাইছে ধ্বংসলীলা। হয় বন্ধুসকল, ভয়ংকৰভাৱে ধ্বংসলীলা চলাইছে ৰেমালে। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোত আপোনাৰ ৰাজ্যত এনেকুৱাকৈ প্ৰভাৱ পৰিছে নেকি? যদি পৰিছে, আপুনি কোনটো জিলাৰ পৰা লগতে কোনটো অঞ্চলৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে যদি আপোনাৰ অঞ্চলত বিশেষকৈ ক্ষতিসাধন হৈছে নিশ্চয় জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাৱধান হওক ৰাজ্যবাসী। খুলি দিয়া হল খামদাং বান্দাৰ 7খনকৈ গেট। ভয়ংকৰ পৰিস্থিতিৰ আকাংক্ষা। সাৱধান হওক অসমবাসী। সৰহৰে বৃদ্ধি পাইছে নিপকৰ জলস্তৰ। ভয়ংকৰভাৱে উফন্দি উঠিছে নিপকৰ জলস্তৰ। খুলি দিয়া হৈছে খামদাং বান্দাৰ 7খনকৈ গেট। ধাৰাসাৰ বৰষুণৰ বাবে উফন্দি উঠিছে জলবিদ্যুৎ প্ৰকল্পটোৰ জলস্তৰ। মেঘালয় আৰু উমৰাংচুত বিগত 48 ঘণ্টা ধৰি দি আছে ধাৰাসাৰ বৰষুণ। মুগুলধাৰ বৰষুণৰ বাবে উফন্দি উঠিছে প্ৰকল্পটোৰ জলস্তৰ। প্ৰকল্পটোৰ পানীয়ে যিকোনো মুহূৰ্ততে চলাব পাৰে ভয়ংকৰ সংহাৰ। কপিলী নৈৰ স্থানীয় অঞ্চলবাসী ৰাইজক সাৱধানে থকাৰ আহ্বান প্ৰশাসনৰ। কালগুনি ৰেমালৰ পূৰবত অসম আৰু উত্তৰ পূবত অব্যাহত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। আঠা খুলি দিয়া হৈছে নিপকৰ ফালৰ অসম মেঘালয় সীমান্তৰ খামদাং বান্দাৰ গেট। বান্দাৰ গেট খুলি নিদিলেও বান্দাৰ ওপৰত বাবুকি অহাৰ সম্ভাৱনা। সাৱধান, সৰহৰে বৃদ্ধি পাইছে নিপকৰ জলস্তৰ। বন্ধু বান্ধৱীসকল, আপোনাৰ ৰাজ্যত কেনেকুৱাকৈ বৰষুণ পৰি আছে বা ধুমুহা হৈ আছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অসমবাসীয়ে আজিৰ পৰা সাৱধান হৈ থাকিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেমালৰ মাজতে আন এক ভয়ংকৰ খবৰ। যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়াৱহ পৰিস্থিতি। সতৰ্কবাণী প্ৰেৰণ কৰিলে ভূটানে। বানত বুৰ যাব পাৰে নামনি অসমৰ কেইবাটাও অঞ্চল। ভূটানত ডাবৰ বিস্ফোৰণৰ সম্ভাৱনা। ভূটানৰ দক্ষিণ প্ৰান্তত বৃষ্টিপাতৰ লগতে ডাবৰ বিস্ফোৰণৰ সম্ভাৱনা। ডাবৰ বিস্ফোৰণ আৰু বৃষ্টিপাতৰ ফলত বৃদ্ধি পাব ভাৰতলৈ বৈ অহা নৈৰ জলপৃষ্ঠ। চিন্তিত বৰপেটা, বঙাইগাঁও, চিৰাং আৰু কোকৰাঝাৰবাসী। ৰেমালৰ মাজতে আন এক ভয়ংকৰ খবৰ। বন্ধু বান্ধৱীসকল, এইকেইটা জিলা সাৱধান হৈ থাকক, কিয়নো ভূটানৰ বৃদ্ধি পাইছে পানী। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰেমালৰ বাবে ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে বতাহৰ কপ। অন কেমেৰা উৰাই নিছে ঘৰৰ টিন পাত। কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য। 60 পৰা 70 কিলোমিটাৰ বেগত বলিছে এই বতাহ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু বৰষুণ। ৰাজপথত বাগৰি পৰিছে প্ৰকাণ্ড গজজোপা। ৰেমালৰ প্ৰভাৱৰ বাবে বিদ্যালয় বন্ধৰ জৰুৰী নিৰ্দেশনা ঘোষণা কৰিছে। কালিৰ পৰা ৰাজ্যত অব্যাহত ধুমুহা আৰু বৰষুণ। প্ৰচণ্ড ধুমুহা বৰষুণত বিতস্তৰ ক্ষতিসাধন হৈছে। ধুমুহা বৰষুণৰ বাবে বিদ্যালয় বন্ধৰ নিৰ্দেশনা দিলে প্ৰশাসনে। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিৰ্দেশনা। নিৰানে পৰা বৰষুণৰ বাবে নগাঁও জিলা আয়ুক্তই দিলে এই জৰুৰী নিৰ্দেশনা। আজি সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা। ৰেমালৰ ফলত হোৱা ধুমুহা বৰষুণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ জিলাৰ তৰফৰ পৰা। মৰিগাঁৱতো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ নিৰ্দেশনা। সকলো বিদ্যালয়
প্ৰদানলৈ বাৰ্তা প্ৰেৰণ কৰিছে জিলা শিক্ষা বিষয়াৰ তৰফৰ পৰা। ধুমুহা বৰষুণৰ বাবে ঠায়ে ঠায়ে শিক্ষাৰ্থীৰ লগত হৈছে ভয়ংকৰ ঘটনা। লগতে ডেকিয়াজুৰিত স্কুল বাছৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড গছজোপা। মৰিগাঁৱতো শিক্ষাৰ্থী উৰাই নিয়া বাহনখনৰ ওপৰত বাগৰি পৰিল গছ। ঘটনাত থিতাতে মৃত্যু কলেজীয়া ছাত্ৰৰ। ৰেমালৰ প্ৰভাৱৰ বাবে বিদ্যালয়ৰ বন্ধৰ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। হয় বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ডাঙৰ খবৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.